জন্মগ্রহণ কৰা ভোটাৰ যিসকলে কি 1987 চনৰ আগত জন্মগ্ৰহণ কৰিছে সেইসকলে কি কৰিব লাগিব সেইসকলৰ বাবে কি কি ডকুমেন্টছ প্ৰয়োজন হ'ব নিজৰ যিকোনো পৰিচয় পত্ৰ অৰ্থাৎ নিজৰ যিকোনো ডকুমেন্টছ এটা হলে হ'ব তাৰ পিছত নিজৰ নামত থকা 2005 চনৰ ভোটাৰ তালিকা আৰু 2005 চনৰ ভোটাৰ তালিকা ইতিমধ্যে কিন্তু পাবলিশ কৰিছে আপোনালোকৰ হেতু প্ৰয়োজন হ'ব যিসকলৰ জন্ম নেকি 1987 চনৰ আগত হৈছে সেইসকলৰ এই দুটা ডকুমেন্টছ হলে হ'ব যেনেকৈ এটা হল আপোনাৰ নিজৰ যিকোনো পৰিচয় পত্ৰৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ড টু ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে তাৰ পিছত নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা এই দুটা হলে সেইসকলৰ বাবে হৈ যাব নো টেনচন তাৰ পিছত হল দ্বিতীয় যেটো অপচন হেতু হল 1987 চনৰ পিছত আৰু 2002 চনৰ আগত অৰ্থাৎ এটা চাওক 1987 চনৰ জুলাই মাহৰ পৰা আৰম্ভ কৰি 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰৰ সকলৰ বাবে কি কি ডকুমেন্টছ লাগিব তো প্ৰথমটো হেকলৰ বাবে একদম কম ডকুমেন্টছ হৈ যাব দ্বিতীয়টো হল যে কোনকে 1987 পৰা 2002 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে হেকলৰ কি কি নথিপত্ৰ প্ৰয়োজন হ'ব নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব এতিয়া জন্ম প্ৰপত্ৰ লাগিব এতিয়া জন্ম প্ৰপত্ৰখন কেনেকুৱা ধৰণৰ হ'ব ইয়াতে কিন্তু ডাইৰেক্ট উল্লেখ কৰা নাই যে কোনকে জন্ম সাৰ্টিফিকেটখন আছে হেকলটো কোনো ধৰণৰ চিন্তা নাই অৰ্থাৎ যে কোনকে বাৰ্থ সাৰ্টিফিকেট আছে হেকলৰ কোনো ধৰণৰ চিন্তা নাই হেকলে কিন্তু অলৰেডি মানে হৈ যাব তাৰ পিছত পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ এতিয়া গ নাম্বাৰ যে সকল আছে এই দুটাটো গল আপোনাৰ প্ৰথমটো ধৰি লওক আধাৰ কাৰ্ড দিলে দ্বিতীয়টো আপুনি জন্ম সাৰ্টিফিকেট দিলে বা মেট্ৰিক পাছৰ সাৰ্টিফিকেট দিলে বা পাছপোৰ্ট দিলে আপোনাৰ জন্ম প্ৰমাণপত্ৰ হৈ গল আৰু তৃতীয়টো হল পিতৃ বা মাতৃৰ যিকোনো পৰিচয় পত্ৰ অথবা মাক দেউতাকৰ যিকোনো পৰিচয় পত্ৰ আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে আৰু ইয়াৰ লগতে নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা এতিয়া আপোনাৰ নিজৰ নামত নাথাকিলেও আপোনালোকৰ মাক বা দেউতাকৰ 2005 চনৰ যেটো নেকি ভোটাৰ তালিকা আছে সেই তালিকাটো আপোনালোকে